আমি ভবাতকৈও ভাল, তাৰমানে যিমানখিনি ভাবিছিলোঁ তাতকৈও বহুত ভাল ফলাফল আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমি যি আমাৰ আসন বুজাবুজি এটা হৈছিল মিত্ৰজোঁটৰ লগত, অসম গণ পৰিষদৰ লগত, আৰু সেই সূত্ৰে আমি অভয়াপুৰী বিধানসভাত আমি জিলা পৰিষদত আমি 3খন আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, এখনত অগপ দলে কৰিছিল, আৰু আঞ্চলিক পঞ্চায়তত আমি 12খনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ অভয়াপুৰী বিধানসভাত। ঠিক তেনেদৰে বঙাইগাঁও বিধানসভাত আমি এখন জিলা পৰিষদত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ, আৰু 6খন আঞ্চলিক পঞ্চায়তৰ আসনত আমি বুজাবুজিৰে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। ইয়াৰে আমি বঙাইগাঁও বিধানসভাত 6খনৰ ভিতৰত আমি 5খন আসন দখল কৰিবলৈ সক্ষম হৈছোঁ আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত, আৰু জিলা পৰিষদত এখন আছিলে, এখন আমি সুন্দৰভাৱে জিকিছোঁ। অভয়াপুৰী বিধানসভাটো ঠিক তেনেদৰে আমি 12খন আসনৰ ভিতৰত আমি 10খন আসন লাভ কৰিছোঁ আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত, আৰু জিলা পৰিষদত আমি 3খন আসনতে বিপুল পৰিমাণৰ ভোটত আমাৰ বৈতামাৰী যি জিলা পৰিষদ আছিল 11,000তকৈ ওপৰত ভোট আমি লাভ কৰি মানে ডিফাৰেঞ্চত আমি জিকিবলৈ সক্ষম হৈছোঁ। এইখিনি আমাৰ ফলাফল। নিশ্চিতভাৱে যিহেতু আমাৰ এটা বুজাবুজি আছে দুয়োটা দলৰ, আৰু ইয়াত নিশ্চিতভাৱে যিহেতু জিলা পৰিষদৰ চেয়াৰমেনজনৰ কথা আছে, দুয়োটা দলৰ মাজত এটা বুজাবুজি হ'ব, আৰু ৰাজ্যিক নেতৃত্ব নিশ্চিতভাৱে কিবা নিৰ্দেশনা নিশ্চয় থাকিব তেখেতসকলৰো। গতিকে মই ভাবোঁ দুয়োটা দলৰ বুজাবুজিৰে আমি আগন্তুক দিনত যি আমাৰ জিলা পৰিষদৰ যি চেয়াৰমেনজনৰ কথা, অধ্যক্ষৰ কথা আমি আলোচনা কৰিম, আৰু সেই সূত্ৰে আমি নিশ্চিতভাৱে সমাধান সূত্ৰ ওলাই আহিম। জিলা পৰিষদত 3জনকৈ নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছে, এতিয়া তেওঁলোকৰ ভূমিকা কি হ'ব? বিশেষকৈ মিত্ৰজোঁটৰ ক্ষেত্ৰত তেওঁলোক যদি আহিব খোজে বা যোগদান কৰিব খোজে অনাগত সময়ছোৱাত পৰিৱৰ্তনৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব আপোনালোকে তেওঁলোকক? নিশ্চিতভাৱে আজি চাওক, আচলতে নিৰ্দলীয় হওক বা অন্য দলৰ যিখিনি থাকে সকলোৱে আচলতে চৰকাৰখনৰ যি কাম কাজ, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা আমাৰ অসম চৰকাৰখনৰ যি উন্নয়নমূলক কাম কাজ, সেই উন্নয়নমূলক কাম কাজত কি বিৰোধীয়ে হওক কি হেৰিয়ে হওক, সকলোৱে তাৰ আচলতে অংশগ্ৰহণ কৰাটো নিজে এটা বিচাৰি আছে বৰ্তমান সময়ত যিমানখিনি আমি পাইছোঁ। আৰু গতিকে মই ভাবোঁ তেখেতসকলেও আমাৰ লগত অংশগ্ৰহণ কৰাৰ এটা ইচ্ছা প্ৰকাশ কৰিব, আৰু ইতিমধ্যে তেখেতসকলে যদিও আমাৰ লগত আনুষ্ঠানিকভাৱে বাৰ্তালাপ কৰা নাই, তথাপি মানে কৈছে যে আমিও আপোনালোকৰ সৈতে সহযোগ কৰিব বিচাৰোঁ বা অংশগ্ৰহণ কৰিব বিচাৰোঁ, অংশীদাৰ হ'ব বিচাৰোঁ। বঙাইগাঁও বিধানসভা সমষ্টিত বিজেপিৰ উত্থান হোৱা বুলি ভাবে? নিশ্চিতভাৱে, আৰু মই আচলতে যদিও ইয়াত প্ৰাসংগিক নহয় কথাখিনি, তথাপি কৈছিলোঁ যে আচলতে যি আঞ্চলিক যি নিৰ্বাচন থাকে, আঞ্চলিক নিৰ্বাচনসমূহত যদি আমি পৃথকভাৱে খেলোঁ, তেতিয়াহ'লে আমাৰ যি সংগঠনৰ শক্তি, সেই শক্তিখিনি আচলতে প্ৰকাশ পায়। আৰু সেইকাৰণে ময়ো বিচাৰিছিলোঁ প্ৰথমতে আপোনালোকৰ জৰিয়তে মই এটা কথা কৈছিলোঁ যে যদি আমাৰ আঞ্চলিক নিৰ্বাচনবিলাকত যদি আমাক এককভাৱে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা আগবঢ়াৰ কাৰণে সুবিধা বা সুযোগ দিয়ে, তেতিয়াহ'লে আমাৰ যিখিনি শক্তি, সাংগঠনিক শক্তি, সেইখিনি আমি দেখুৱাবলৈ সক্ষম হ'ম। আৰু যি কি নহওক, যদিও আমাৰ মিত্ৰতা আছে, তথাপি আমি ভাবোঁ যে আমাৰ যিখিনি সাংগঠনিক শক্তি, সেই শক্তিখিনিৰেও কিন্তু আমি এই যি নিৰ্বাচনটো গ'ল, তাত আমাৰ যথেষ্টখিনি আমি শক্তি প্ৰকাশ পাইছে, আৰু সকলো যিমান ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আছে, শুভাকাংক্ষী আছে, সকলোখিনিয়ে আমাক সহায় সহযোগ আগবঢ়াইছে। বিশেষকৈ দেখা গৈছে যে যিটো কেইটামান অঞ্চল বিশেষকৈ জিলা পৰিষদৰ ভিতৰতে পৰে, আঞ্চলিক আগতে অসংখ্য দুৰ্গ আছিলে, এতিয়া সম্পূৰ্ণ বিজেপিৰ দখলত আহিছে, আৰু এয়া আচলতে বিজেপিৰ অনাগত সময়ছোৱাত এটা বেলেগ ধৰণৰ ইংগিত প্ৰদান কৰিছে নেকি? আচলতে মই ঠিক ইমান হেৰিলৈ ক'ব নাযাওঁ, যিহেতু কিছুমান কথা অলপ মিত্ৰতা আছে, গতিকে কিছুমান কথা মই ক'ব নাযাওঁ, আৰু যথেষ্ট বুজাবুজিৰে যিহেতু আমাৰ চৰকাৰখনো চলি আছে, আৰু সেই চৰকাৰখনেও আমাক বিচাৰিছে যে আঞ্চলিক পৰ্যায়লৈকে আমি এই বুজাবুজিৰে যদি কাজবিলাক কৰিব পাৰোঁ, যে সহায় সহযোগিতাৰে, আৰু যি আমাৰ ৰামধেনু হয়তো মিত্ৰতা বুলি কওঁ আমি, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ যি মিত্ৰতাৰ কথা কোৱা হৈছে, ঠিক তেনেদৰে আমি আঞ্চলিক পৰ্যায়তো যাতে আমি কৰিব পাৰোঁ, আৰু ঠিক সেইখিনি কথাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বিচাৰিছে, আমাৰ দুয়োটা দলৰ যি ৰাজ্যিক সভাপতি তেখেতসকলেও বিচাৰিছে যে আমি আঞ্চলিক পৰ্যায়লৈকে এই মিত্ৰতাটো লৈ যাব বিচাৰোঁ। মানে আমি বাহিৰত অলপ
কথা ওলাইছে যে দুটা দলৰ মাজত যদিও মিত্ৰতা হৈছিলে কিন্তু দুটা দলে দুটাৰ ক্ষেত্ৰত মানে বুজাবুজিৰ ক্ষেত্ৰত অলপ ক'ৰবাত কিবা ৰৈ গৈছিল নেকি নহ'লে আৰু যিখিনি আপোনালোকে আসন আগবঢ়াইছিলে প্ৰাৰ্থী গোটেইকেইটাই জয়ী হ'লহেঁতেন মানে ধৰক আমি দেখিবলৈ পাইছিলোঁ যে বিজেপি কেণ্ডিডেটৰ হৈ বিজেপিৰ মানুহখিনিয়ে প্ৰচাৰ চলাই গৈছে এডিপি কেণ্ডিডেটৰ হৈ মানে এডিপি কেণ্ডিডেটখিনিয়ে তেওঁলোকৰ নেতাখিনিয়ে প্ৰচাৰ চলাই গৈছে গ্ৰাছৰুট লেভেলত মিত্ৰতা নাই নাই আচলতে তেনেকুৱা ধৰণৰ কথা নহয় এনেও আঞ্চলিক যিবিলাক নিৰ্বাচন থাকে একদম সৰু সৰু নিৰ্বাচন সৰু সৰু আপোনালোকে দেখিছে যে যি ৱাৰ্ড মেম্বাৰবিলাকৰ ক্ষেত্ৰত কৈছোঁ খণ্ড যিখিনি সদস্য ৱাৰ্ড মেম্বাৰক বিলাকৰ ক্ষেত্ৰত ধৰক 800 বা 1000ৰ যি ভোট থাকে গতিকে তেনেকুৱা ক্ষেত্ৰত কি হয় যে আমাৰ ইঘৰ বা সিটো এটা পৰিয়াল কেন্দ্ৰিক তাৰমানে তাত ৰাজনীতিও চলে এটা পৰিয়ালৰ মাজতে ভাই ককাই বেলেগ বেলেগ তেনেকুৱা ধৰণৰ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰে গতিকে তেনেকুৱা ধৰণৰ অলপ বাদ বিতণ্ডা বা মতবিৰোধ থকাটো স্বাভাৱিক হৈ থাকে আঞ্চলিক নিৰ্বাচনবিলাকৰ ক্ষেত্ৰত গতিকে তাতকৈ বেছি ডাঙৰ তেনেকুৱা ধৰণৰ যে মতবিৰোধ হৈছে বা কিবা মতানৈক্য হৈছে তেনেকুৱা ধৰণৰ মই নাভাবোঁ পৰিয়ালৰ মাজতে সীমাবদ্ধ আছিল যিহেতু আৰু আমি এটা দেখিবলৈ পাইছোঁ যে ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত দলীয় প্ৰাৰ্থীয়ে কিন্তু এটা ৱাৰ্ডতে একে দলৰে তেওঁলোক আছিলে 2-3জন কৰি উঠিছে এতিয়া এজনে জিতিছে বাকী দুটা ধৰ হাৰিছে তেওঁলোকৰ ক্ষেত্ৰত কিবা ব্যৱস্থা বা কিবা কিয় উঠিলে কিবা আছে চাওক আচলতে এইবাৰৰ যি আমাৰ পঞ্চায়ত গাঁও পঞ্চায়তৰ যি নিৰ্বাচন আছিল বাকী আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ বাদ দি যি পঞ্চায়ত গাঁও পঞ্চায়তৰ যি নিৰ্বাচন আছিল এই নিৰ্বাচনটো এটা আচলতে চৰকাৰৰ এটা ঐতিহাসিক সিদ্ধান্ত আছিল যে আমি এই নিৰ্বাচনটো গাঁও পঞ্চায়তৰ যি পৰ্যায়টো আছে সেই পৰ্যায়টো আমি ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচাৰোঁ অৰ্থাৎ সেই পৰ্যায়ত বিভিন্ন ধৰণৰ নিৰপেক্ষ তেনেকুৱা ধৰণৰ সমাজৰ প্ৰিয় ব্যক্তি সমাজখনৰ প্ৰিয় ব্যক্তি বা তেনেকুৱা ধৰণৰ যোগ্য ব্যক্তিজনে যাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে তাৰ কাৰণে ৰাজনীতিমুক্ত কৰাৰ কথা এটা চিন্তা কৰিছিল চৰকাৰখনে আৰু সেইকাৰণে আচলতে যেহেতু নিৰ্দলীয় হিচাপে প্ৰতিগৰাকী প্ৰাৰ্থী তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল গতিকে তাত স্বাভাৱিক কথা একাধিক এজনতকৈ বা একাধিক তাতে প্ৰাৰ্থী তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কংগ্ৰেছ দলৰ শাসকগৰাকীয়ে এটা কথা কৈছিল যে কংগ্ৰেছ দলে পিছ দুৱাৰেদি বেলেগক সহায় কৰিছে বুলি কৈছে বঙাইগাঁও আচ্ছা কোনে কৈছে কথাখিনি এইটোৱে কৈছে যে কংগ্ৰেছ দলে নিজে প্ৰচাৰ চলাব লাগিছিল বা তেখেতে নিজে প্ৰচাৰ নচলে পিছ দুৱাৰেদি বেলেগক সহায় কৰাৰ কাৰণেহে তেখেতসকলক ভোট লাগিছিল বুলি কৈছে ঠিক মই আচলতে কথাখিনি ঠিক তেনেদৰে ক'ব নাযাওঁ প্ৰতিটো ৰাজনৈতিক দলৰ নিজস্ব কিছুমান কৌশল থাকে ৰাজনৈতিক নিৰ্বাচন কৌশলে হওক বা বিভিন্ন ধৰণৰ কৌশল থাকে গতিকে প্ৰতিটো ৰাজনৈতিক দলে যি নিৰ্বাচন থাকে সেই নিৰ্বাচনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কৌশল তেখেতে ৰচনা কৰে বা কৌশল প্ৰয়োগ কৰে গতিকে কংগ্ৰেছ দলে কেনেকুৱা ধৰণৰ কৌশল প্ৰয়োগ কৰিছে মই গম নাপাওঁ কিন্তু আমি কিন্তু যিখিনি কৰিছোঁ আমি দুয়োটা দলৰ সুবিধাৰ কাৰণে বা দুয়োটা দলৰ মংগলৰ কাৰণেহে আমি আচলতে তেনেধৰণৰ কৌশল প্ৰয়োগ কৰি আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ